আৰম্ভ কৰোঁ। বৰগীতসমূহ শ্ৰীকৃষ্ণৰ মহিমা প্ৰকাশৰ কাৰণে ৰচনা কৰা হৈছিল। বৰগীতসমূহৰ জৰিয়তে শ্ৰীকৃষ্ণৰ বিভিন্ন মহিমা প্ৰকাশ কৰা হৈছিল গীতৰ মাধ্যমে। আৰু বৰগীতসমূহ শ্ৰী শ্ৰী শংকৰদেৱে আন্তৰিকতাৰে ৰচনা কৰিছিল, যাতে মানৱ জীৱনৰ এইবিলাক অমূল্য বিষয়বস্তু হৈ থাকে আৰু মানৱে সেইবিলাক, মানৱ মানে মানুহৰ কথা, সেইবিলাক যাতে গ্ৰহণ কৰি প্ৰচুৰ পৰিমাণে জ্ঞান লাভ কৰিব পাৰে, সেই উদ্দেশ্যে বিভিন্ন বৰগীতসমূহ ৰচনা